কি ক'ব আচলতে পুত্ৰ এতিয়াও ছিংগাপুৰত আছে, কিন্তু অসমৰ ৰাইজে বিচাৰিছে ইয়াতে আহি তেওঁলোকে সাক্ষ্য দিয়ক, কি ক'ব? হয়, তেওঁলোকে আপোনাৰ ইয়াতে অসম এছ'চিয়েশ্যনৰ যিখিনি মানুহ আছে বা অসমীয়া যিখিনি আছে প্ৰবাসী অসমীয়া এছ'চিয়েশ্যন বুলি নকওঁ, কোনে আছে কোনে নাই মই নাজানো। আচ্ছা, কিন্তু যিখিনি প্ৰবাসী বুলি নকওঁ, কোনে আছে কোনে নাই মই নাজানো। আচ্ছা, কিন্তু যিখিনি প্ৰবাসী অসমীয়া যিখিনি তাতে থাকে, তেওঁলোকে যি দেখিছে যি শুনিছে যি জানে ইয়াতেহে ক'ব লাগে, শুনিছে যি জানে ইয়াতেহে ক'ব লাগে, সেইটো কথা মই বিচাৰোঁ। শেহতীয়াকৈ এনেইতো ফোনত কথা হৈ থাকে, সদায় কথা হয়, এটাই ল'ৰা যেতিয়া আৰু মানে কথা হৈ থাকে আৰু ইয়তখনত আপোনাৰ এতিয়া কি ক'ব, যিহেতু ন্যায় লাগে, আমি ন্যায়টো লাগে। জুবিনৰ নিচিনা এজন আমাৰ ইমান আপোনাৰ ইয়াৰ আমঠো আমাৰ, গতিকে সেনেকুৱা এজন শিল্পী আৰু দ্বিতীয়, গতিকে ইয়াৰ আমঠো আমাৰ, গতিকে সেনেকুৱা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।